নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ জনমতলৈ এটা অতি সিৰিয়াছ গুৰুত্বপূৰ্ণ আপোনালোকক ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ যদি আপুনি ভিডিঅ'টোৰ প্ৰতি আগ্ৰহী নহয় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰিব পাৰে যদি আপোনাক সঁচাই ৯,০০০ টকাটো লাগে চৰকাৰে যিটো 10 মাৰ্চত দি আছে ৯,০০০ টকা সেই ৯,০০০ টকাটো যদি আপোনাক সঁচাই লাগে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাওক অন্য ভিডিঅ'ৰ দৰে আলটু ফাল্টু কথা কৈ পেলাই মই এনেই কিছুমান মনে সঁচা কথা কৈ নাথাকোঁ আপোনালোকে যদি মোৰ চেনেলটো এবাৰ চাই লয় তেতিয়াহ'লে নিশ্চয় গম পাব যে মই যিখিনি আপোনালোকক ইনফৰমেশ্যন দিওঁ সেইখিনি সদায় তথ্যৰ আধাৰত দিওঁ এতিয়া মোৰ হাতত তথ্য আছে আৰু সেই তথ্যৰ আধাৰতে আপোনালোকক অৰুণোদয় যিহেতু 10 মাৰ্চত সোমাব তাৰ আগতে আপোনালোকক কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবৰ কাৰণে ওলাইছোঁ ভিডিঅ'টোত লগতে আপোনালোকে বহুতে কুৱেশ্যন কৰি থাকে যে মানে মই নতুনকৈ অৰুণোদয় হিতাধিকাৰী এইবাৰ সোমাইছোঁ মোৰ পইচা পামনে মই আগতে পাইছিলোঁ মাজতে নোপোৱা হ'লোঁ এতিয়া পামনে ৯,০০০ টকাটো তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আছে সেই গোটেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকক খুব বেছি 10-12 মিনিটৰ ভিতৰত দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰিব আমি মূল কথাটোলৈ আগবাঢ়িছোঁ প্ৰথমটো কথা হ'ল যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখন তেওঁ ফেচবুকত দিছে এই ফেচবুক পোষ্টটোত তেওঁ লিখিছে যে সৰ্বমুঠ হিতাধিকাৰী সংখ্যাটো চাওক সৰ্বমুঠ হিতাধিকাৰী 39,70,892 গৰাকী ঠিক আছে তাৰ ভিতৰত পুৰণি আগতে আছিলে 37,39,044 গৰাকী অৰ্থাৎ যিসকলে ভাবিছে যে আমি এতিয়া নতুনকৈ অৰুণোদয়ত নামভৰ্তি মানে ফৰ্ম ফিল আপ কৰিছোঁ আমি পামনে 9,000 টকাটো অবভিয়াছলি পাব যেহেতু আগতে সংখ্যা আছিলে 37 লাখ এতিয়া নতুনকৈ 2,31,000 নাম অন্তৰ্ভুক্ত হৈছে অৰুণোদয় 3.0 তো সেইসকলে অৰুণোদয় পাব আৰু বাজেটত ইতিমধ্যে 3,645 কোটি টকা ধাৰ্য কৰা হ'ল 10 মাৰ্চত আপোনালোকে পইচা পাব 10 মাৰ্চত পইচা পাবলৈ হ'লে এইখন আজি আহিছে চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ যি DIPR হয় DIPR ফালৰ পৰা জনসংযোগৰ ফালৰ পৰা এখন তেওঁলোকে দিছে যে প্ৰায় 40টা হিতাধিকাৰীলৈ 9,000 টকাকৈ আৰ্থিক সাহায্য এতিয়া কথাটো হ'ল যে কোনে এই পইচাটো পাব আৰু কোনে নাপাব আৰু এই কণ্ডিশ্যনখিনি চৰকাৰে যিখিনি কণ্ডিশ্যন দিছে সেইখিনি যদি ফুলফিল হৈছে তাৰপিছত আপুনি কিয় নাপালে সেই গোটেইকেইটাৰ উত্তৰ মই আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ আপোনালোকে চাই থাকক 10 মাৰ্চ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত পৌৰসভা VCDC তাৰপিছতে VDC আৰু AMC পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীক অংশগ্ৰহণ কৰি এই ধনৰাশি গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল অৰ্থাৎ চৰকাৰে এইখন জাননী বা তেওঁলোকে এখন পোষ্টাৰ আজিৰ পৰাই তেওঁলোকে নিউজ পেপাৰবিলাকত আহি গৈছে বা ছ'চিয়েল মিডিয়াত এতিয়া চাৰ্কুলেট হ'ব আপোনালোকে দেখিব কৈছে যে 10 মাৰ্চৰ 10:30 বজাত আপোনালোকক সেই পইচাটো আপোনালোকৰ বেংকত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBT কৰিব তো তাৰ কাৰণে আপোনালোকৰ ওচৰত যি গাঁও পঞ্চায়ত আছে বা আপুনি গাঁও যদি নহয় নগৰত আছে পৌৰ ৱাৰ্ড আছে বা VCDC বা VDC বা MAC পৰ্যায়ত যিকোনো য'ত সভা অনুষ্ঠিত হ'ব সেই সভাত আপুনি উপস্থিত থাকিবৰ কাৰণে চেষ্টা কৰিব কিবা কাৰণত যদি কপাল ভাল আপোনাৰ যদি সকলোখিনি ঠিকে আছে যদি আপুনি পইচা তেতিয়া আপোনাৰতো একাউণ্টত ডাইৰেক্ট সোমাবই যদি কিবা কাৰণত নোসোমায় তেতিয়া কি কৰিব তাৰ কাৰণে আপোনাৰ একাউণ্টত পইচা সোমালেও নোসোমালেও ইমানখিনি আপুনি মানে কনফাৰ্ম হৈ থকাতকৈ আপুনি যি 10:30 বজাত সভাখন আছে সেই সভাখনত উপস্থিত থাকিবৰ কাৰণে চেষ্টা কৰক যদি সেই 9,000 টকাটো যদি আপোনাক সঁচাই লাগে তাৰপিছতে কথা হ'ল যে বহুতে সুধি আছে কোনে কোনে পাবৰ চিম্পুল এনচাৰ কোনে কোনে পাবতো মই আপোনালোকক কৈ দিছোঁ যদি আপোনাৰ লাষ্ট পে'মেণ্টটো অৰ্থাৎ যোনটো নৱেম্বৰ বা ডিচেম্বৰ মাহত যদি আপোনাৰ একাউণ্ট ক্ষমা কৰিব আপোনাৰ একাউণ্টত যদি পে'মেণ্ট সোমাইছিলে তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে একদম 100% চকু মুদি থাকক আপোনাৰ একাউণ্টত অৰুণোদয় পইচা সোমাব লগতে যদি আপুনি বেংক একাউণ্টটোৰ যিটো KYC এইটো যদি আপুনি আপডেট কৰিছে আজি মানে 10-15 দিন বা 1 মাহৰ ভিতৰত যদি আপোনাৰ একাউণ্টটো KYCটো আপডেট কৰি থৈ দিছে তেতিয়াহ'লে তাৰ লগত আপুনি যদি যি চৰকাৰে যি কণ্ডিশ্যন দিছিলে সেই কণ্ডিশ্যনখিনি যদি ফুলফিল কৰিছে মানে 2 লাখ টকাৰ তলৰ ইনকাম হ'ব লাগিব এখন ৰেচন কাৰ্ডত এগৰাকী মহিলাহে পাব তাৰপিছতে আপোনাৰ তেনেকুৱা ধৰণৰ যিখিনি কণ্ডিশ্যন দিছিলে সেই কণ্ডিশ্যনখিনি যদি আপুনি ফুলফিল কৰিছে ক্লিয়াৰ হৈ লওক এই 3টা কণ্ডিশ্যন লাষ্ট পে'মেণ্ট আপোনাৰ নৱেম্বৰ ডিচেম্বৰ মাহত যদি আপোনাৰ পে'মেণ্ট সোমাইছিলে তাৰপিছতে বেংকত যদি আপুনি KYC আপডেট কৰি ৰাখিছে কাৰণ বহুতো মহিলা আছে যিসকলে নেকি
বহুতো মানে মেক্সিমাম মহিলাই কি কৰে, গাঁৱৰ যি CSP চেণ্টাৰ আছে CSP চেণ্টাৰত আপুনি একাউণ্ট খুলিছে, নহ'লে গাঁৱলীয়া বেংকত গৈ আপুনি একাউণ্ট খুলিছে, আৰু সেই একাউণ্টত 1250 টকাটো সোমোৱাৰ পাছত আৰু সেই একাউণ্টত না পইচা কৰিব পৰা, সেই সোমাইহি না পইচা আপুনি তাৰ পৰা উলিয়ায়। আপুনি সেই চৰকাৰে দিয়া পইচাটো সোমাল, তাৰ পৰা আপুনি 1200 টকা উলিয়াই লৈ আহিলে বা 1000 টকা উলিয়াই লৈ আহিলে, তাত যিটো বেলেঞ্চ থাকিলে সেইটো সেইবাই থাকিলে, নেক্সট আকৌ অৰুণোদয় পে'মেণ্ট সোমোৱালৈকে। তাৰ কাৰণে কি হয়, বেংক একাউণ্টটো ফ্ৰিজ হৈ যায় বা বেংক একাউণ্টটো KYC আপডেট কৰিব লগা হৈ যায়। তাৰ কাৰণে সেইকাৰণে এই KYC সমস্যাটো আহে। চহৰৰ অঞ্চলত হ'লে বা আপুনি যদি বেংকটোত সপ্তাহটোত কিবা এটা নহয় কিবা এটা ট্ৰানজেকশ্যন কৰি আছে, তেতিয়াহ'লে আপোনাৰ KYC আপডেট মানে প্ৰব্লেম নহয়। আৰু কণ্ডিশ্যনখিনি যদি ফুলফিল আপ কৰিছে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় পইচা সোমাব। কাৰণ এতিয়া মাৰ্চৰ শেষত আৰু নহ'লে বহাগ বিহুৰ আগত নিৰ্বাচন হোৱাৰ কথা আছে। বিহাৰত যেনেকৈ মহিলাসকলক 10,000 টকাকৈ ইলেকশ্যনৰ আগত দিছিলে, ঠিক সেইদৰে অৰুণোদয় আঁচনিৰ যোগেদি অসমৰ এই প্ৰায় 30,000 কম মহিলাক অৰুণোদয় টকা দিব, কনফাৰ্ম থাকক। আৰু কোনে কোনে নাপাব, আপোনাৰ লাষ্ট পে'মেণ্ট যদি সোমোৱা নাছিলে বা আপুনি আজি 4-5 মাহৰ পৰা বা আপুনি আজি বহুদিন ধৰি পেলাই আপোনাৰ একাউণ্টত অৰুণোদয় পইচা সোমোৱা নাই, লগতে আপোনাৰ বেংকৰ যদি KYC আপডেট কৰি ৰখা নাই, কিবা কাৰণত আপুনি যদি KYC আপডেট কৰি নাৰাখে, তেতিয়াও আপোনাৰ বাকী কণ্ডিশ্যনখিনি আপুনি ঠিক কৰি ৰাখিলেও পইচা নোসোমাব পাৰে। যদি আপুনি বেংকৰ KYC ঠিক কৰি ৰাখিছে, তাৰপিছতো যদি আপোনাৰ পইচা সোমোৱা নাই আৰু আপুনি যদি ফেক ডকুমেণ্টছ দি থৈছিলে, তেতিয়াহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় 9,000 টকাটো নোসোমায়। কাৰণ চৰকাৰে বহুত ভেৰিফাই কৰিছে এবাৰ অৰুণোদয়, মানে 3.0 পৰা বহুত ভেৰিফাই কৰিছে। কাৰণ বহুতো ফেক অৰুণোদয় হিতাধিকাৰী অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিলে। চৰকাৰৰ হাতত ইমান পইচা ইমান মানুহক কেনেকৈ দিব? তো যিসকলে ফেক ডকুমেণ্ট দি আছিলে, ধৰি লওক এখন ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডৰ জৰিয়তে এখন ঘৰতে 2-3গৰাকী মহিলাই অৰুণোদয় পইচা পাবলৈ মানে ফৰ্ম ফিল আপ কৰি পইচা লৈ আছিলে, বা 2 লাখ টকাৰ ওপৰত তেওঁ ভাল ইনকাম হৈ থাকে, তাৰপিছতো তেওঁ কি কৰি আছে, অৰুণোদয় পইচা লৈ আছিলে। যিসকলে ফেক ডকুমেণ্ট দি আছিলে সেইসকলক পূৰা ভেৰিফাই কৰে। কাৰণ চাওক, গাঁৱত আপোনাক কি কৰিব, গাঁৱত এই 2-4টামান দালাল আছে, 2-4টা দালালে ক'ব, তই অৰুণোদয় পইচা পোৱা নাই বা আপুনি অৰুণোদয় পইচা পোৱা নাই নেকি, দিয়ক মোক 2,000 টকা এটা, মই পোৱাই দিম নহয়। সেই দালালকেইটাই নি পেলাই আপোনাৰ ডকুমেণ্টছ, আপোনাৰ 2,000 টকাটো খালে, 3,000 টকাটো খাব, খাই পেলাই নি পেলাই কোনোবা এটা বা 2টা মাহ আপোনাক পোৱাই দিব। পোৱাই দিয়াৰ পিছত কি হয়, কাৰণ উচ্চ পৰ্যায়ত যেতিয়া এইবিলাক ভেৰিফাইড হয়, আজিকালি কম্পিউটাৰ ছিষ্টেমত যিহেতু কাম হয়, কম্পিউটাৰ ছিষ্টেমত কাম হোৱাৰ লগে লগে আপুনি ফেক ডকুমেণ্টছ দি হাৰিব নোৱাৰে। কাৰণ আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো যেতিয়া কম্পিউটাৰত টাইপ কৰি দিব, আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো যেতিয়া কম্পিউটাৰত টাইপ কৰি দিব, আপোনাৰ বেংক একাউণ্টটো যেতিয়া আপোনাৰ কম্পিউটাৰত টাইপ কৰি দিব, আপোনাৰ A to Z ডিটেইলছ চৰকাৰে লওঁ বুলি ভাবিলে 1 ছেকেণ্ডত ল'ব পাৰে। তাৰ কাৰণে তেনেকুৱা দালালৰ পাক চক্ৰত পৰি পেলাই যিসকলে কৰিছিলে, তেনেকুৱা মহিলাও কি হয়, পিছত অৰুণোদয় পইচা নোপোৱা হ'ল। সেই মানুহজনে, সেই দালালবিলাকে পইচাবিলাক খালে মহিলাসকলক ঠগি পেলাই। তো এইসকলৰ পইচা নোসোমায়। তাৰপিছত সকলো ঠিকে থকাৰ পাছতো যদি নাপায়, তেতিয়া কি কৰিব? সকলো ঠিকে থাকিলে তাৰপিছতো আপুনি নাপালে, সকলো ঠিকে থাকিলে মানে কি, আপুনি যদি লাষ্ট পে'মেণ্ট আপোনাৰ নৱেম্বৰ বা আপোনাৰ ডিচেম্বৰ মাহত সোমাইছিলে, আপোনাৰ বেংকৰ KYC যদি আপডেট কৰি ৰাখিছে, আপুনি ফুল গোটেই কণ্ডিশ্যন যিখিনি চৰকাৰে কণ্ডিশ্যন দিছে, সেই কণ্ডিশ্যনখিনি যদি আপোনাৰ সেইখিনি কণ্ডিশ্যনখিনি যদি ফিল হয় যে তেওঁলোকে যি কণ্ডিশ্যন আছে সেইখিনি আপুনি যোগ্য, তো তাৰপিছতো যদি আপোনাৰ পইচা সোমোৱা নাই, তেতিয়াহ'লে ব্লকত যাব। ব্লকত এজন অৰুণোদয় সহায়ক নিযুক্তি মানে চৰকাৰে দিয়াৰ প্ৰক্ৰিয়া চলাই আছে, ক'ৰবাত হয়তো দিছে চাগে। তো সেই অৰুণোদয় সহায়কজনৰ লগত কথা পাতক। আৰু মষ্ট ইম্পৰ্টেণ্ট, মই এইটো কাৰণে এই কথাখিনি কৈছোঁ, সকলো ঠিকে থকাৰ পিছতো যদি পইচা নোসোমায়, তেতিয়াহ'লে কৈছে যে 10:30 বজাত 10 মাৰ্চৰ 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰ ৱাৰ্ড আৰু বিভিন্ন সেই ঠাইসমূহত যিহেতু সভা হ'ব, সেই সভাত আপুনি উপস্থিত থাকক। আপুনি তেতিয়াহে আপোনাৰ অভিযোগটো দিব পাৰিব যে মই ইমানখিনি, মোৰ গোটেই কণ্ডিশ্যনখিনি ফিল আপ হোৱাৰ পাছতো মোৰ একাউণ্টত পইচা নোসোমালে। তাৰ কাৰণে এইটো মিছ নকৰিব। চৰকাৰৰ পইচা যিহেতু পাব, তো চৰকাৰৰ কথা শুনাটো প্ৰয়োজনীয়। বেছি জনা দেখাব গ'লে পইচা নোসোমাব, ঠিক আছে? তো আপুনি এজন চৰকাৰী চাকৰিয়ালে যদি চৰকাৰৰ কথা নুশুনে, তেতিয়াহ'লে তেওঁক দৰমহা দিব জানো? তেওঁকতো চাকৰিৰ পৰা আঁতৰাই দিব, বা কৰ্পৰেট ছেক্টৰে হওক, কোম্পানীতে হওক। ঠিক সেইদৰে চৰকাৰে যিহেতু আপুনি এগৰাকী হিতাধিকাৰী, তাৰ কাৰণে চৰকাৰে যিখিনি কথা কৈছে, সেই কথাখিনি শুনিবলৈ কাৰণে চেষ্টা কৰক আৰু সেইখিনি মানিবৰ কাৰণে চেষ্টা কৰক। আজিকালি কম্পিউটাৰ যুগ, ডিজিটেল যুগ, সকলো তথ্য 1 ছেকেণ্ডত লওঁ বুলি ক'লে সেই গোটেই তথ্য আপোনাৰ ওলাই যায়। তাৰ কাৰণে এইটো আছিলে ভিডিঅ'টোৰ মূল কথাখিনি। কোনে পাব কোনে নাপাব মই ধুনীয়াকৈ বুজাই দিলোঁ। তাৰপাছতো আপোনালোকে কনফিউজ হৈ নাথাকিব। যদি কনফিউজ হৈছে, এবাৰ পুনৰ ভিডিঅ'টো চাওক, কোনে কোনে পাব আৰু কোনে কোনে নাপাব, ঠিক আছে? আৰু
যিহেতু মুখ্যমন্ত্ৰীজনে 37 লাখৰ লগত 2,31,000 যোগ দিলে, এতিয়া নতুনকৈ যিসকলে মানে এপ্লাই কৰিছিলে বা আগতে কিবা ডকুমেণ্টছ আপোনাৰ ভুল হৈছিলে, বেংক একাউণ্ট ভুল হৈছিলে বা কিবা কাৰণত কিবা ডকুমেণ্টছ ভুল হৈ আছিলে, সেইটো কাৰণে আপুনি আকৌ এপ্লাই কৰিব লগা হ'ল বা পুনৰ এপ্লাই কৰিব লগা হ'ল। তাৰপিছত যদি আপুনি ভাবি আছে মোৰ একাউণ্টত 9,000 টকাটো নোসোমাব নেকি, সেই অফাৰটো নোসোমাব নেকি, তেতিয়াহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি ইতিমধ্যে তেওঁ ৰাজহুৱা কৰিছে আৰু এইখন আজি গোটেই নিউজ পেপাৰবিলাকতে এইটো চৰকাৰৰ এডভাৰটাইজমেণ্ট ইতিমধ্যে প্ৰকাশ পাইছে। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ।